অতি অতি দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ আৰু চিনেমাখনৰ প্ৰসংগ যে চিনেমাখন আমি খবৰ পালো যে হলবিলাকে আঁতৰাই দিলে হিন্দী চিনেমা চলাব লাগে আনফালে ফাৰ্ষ্ট টেক আদালত গঠন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ক'লে কিন্তু এতিয়া ফাৰ্ষ্ট টেক আদালত গঠন কৰা নাই আবেদন কৰিছে যদিও আমি গম পোৱা নাই যদি নাই কৰা অতি সোনকালে কৰিব লাগে নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব চৰকাৰ আৰু যিসকল মালিকা আঁতৰাই দিছে তেওঁলোকৰ বেয়া লগা নাইনে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীজনৰ কথা অকলে এটা চিনেমা হলে কিয় ভাবিবৰ কাৰণে সময় পালে এজন উদ্যোগপতিয়ে কিয় ভাবিবৰ কাৰণে সময় পালে মই যিমান দূৰ খবৰ পাওঁ স্বত্বাধিকাৰী নিপেন দাস আৰু চিনেমা হলটো মেট্ৰিক্স এই চিনেমা হলটোতে কেৱল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চলি আছে ৰৈ ৰৈ বিনালে চিনেমাখন যিধৰণে চলি আছে অন্য হলতো তেনেকৈ ধুনীয়াকৈ চলি আছিল কিন্তু তেওঁলোকে প্ৰৰোচনামূলক কৰি সাংঘাতিক এটা ৰণনীতি প্ৰস্তুত কৰি বৰ্ডাৰ টুৰখন লগাই দিলে গতিকে অতি দুৰ্ভাগ্যজনক কথা এনেকুৱা কৰিব নালাগে এইটো অসমীয়া জাতিটোৰ কাৰণে অসমীয়া সাংস্কৃতিক জগতখনৰ প্ৰতি একদম সাংঘাতিক ভাবুকি মই ভাবোঁ অসমীয়া উদ্যোগপতিসকলৰ লগত অসমীয়া যুৱ মঞ্চ আছে ভৱিষ্যতেও থাকিব অসমীয়া যুৱ মঞ্চই উদ্যোগপতিসকলৰ লগত একেলগে আগবাঢ়ি যাব অসমীয়া উদ্যোগপতিসকলে অসমীয়া জাতিটোৰ স্বাৰ্থত কাম কৰিব বুলি আশা ৰাখিছোঁ নিপেন দাসে যদি পাৰে বাকীসকলে কিয় নোৱাৰে আমাৰ এইটো প্ৰশ্ন আছে বাকীসকলেও পাৰিব লাগিব অসমীয়া প্ৰাণৰ হিয়াৰ শিল্পীজনৰ কথা চিন্তা কৰি নিপেন দাসে যদি লছ কৰিও চিনেমাখন চলাব পাৰে বাকীকেইটাতো এটা টাইমহে লাগে এটা টাইম চলালেই হ'ল বাকীকেইটাতো এৰি দিছে গতিকে বাকী উদ্যোগপতিসকলেও তেনেকৈ কৰিব লাগে মেট্ৰিক্স চিনেমা হলৰ দৰে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আৰু ক্ষিপ্ৰতাৰে গোচৰটো চলিব লাগে ফাৰ্ষ্ট টেক আদালত গঠন কৰিব লাগে এইটো আমি আহ্বান জনাইছোঁ অতি দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ আৰু চিনেমাখনৰ প্ৰসংগ যে চিনেমাখন আমি খবৰ পালো যে হলবিলাকে আঁতৰাই দিলে হিন্দী চিনেমা চলাব লাগে আনফালে ফাৰ্ষ্ট টেক আদালত গঠন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ক'লে কিন্তু এতিয়া ফাৰ্ষ্ট টেক আদালত গঠন কৰা নাই আবেদন কৰিছে যদিও আমি গম পোৱা নাই যদি নাই কৰা অতি সোনকালে কৰিব লাগে নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব চৰকাৰ আৰু যিসকল মালিকা আঁতৰাই দিছে তেওঁলোকৰ বেয়া লগা নাইনে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীজনৰ কথা অকলে এটা চিনেমা হলে কিয় ভাবিবৰ কাৰণে সময় পালে এজন উদ্যোগপতিয়ে কিয় ভাবিবৰ কাৰণে সময় পালে মই যিমান দূৰ খবৰ পাওঁ স্বত্বাধিকাৰী নিপেন দাস আৰু চিনেমা হলটো মেট্ৰিক্স এই চিনেমা হলটোতে কেৱল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চলি আছে ৰৈ ৰৈ বিনালে চিনেমাখন যিধৰণে চলি আছে অন্য হলতো তেনেকৈ ধুনীয়াকৈ চলি আছিল কিন্তু তেওঁলোকে প্ৰৰোচনামূলক কৰি সাংঘাতিক এটা ৰণনীতি প্ৰস্তুত কৰি বৰ্ডাৰ টুৰখন লগাই দিলে গতিকে অতি দুৰ্ভাগ্যজনক কথা এনেকুৱা কৰিব নালাগে এইটো অসমীয়া জাতিটোৰ কাৰণে অসমীয়া সাংস্কৃতিক জগতখনৰ প্ৰতি একদম সাংঘাতিক ভাবুকি মই ভাবোঁ অসমীয়া উদ্যোগপতিসকলৰ লগত অসমীয়া যুৱ মঞ্চ আছে ভৱিষ্যতেও থাকিব অসমীয়া যুৱ মঞ্চই উদ্যোগপতিসকলৰ লগত একেলগে আগবাঢ়ি যাব অসমীয়া উদ্যোগপতিসকলে অসমীয়া জাতিটোৰ স্বাৰ্থত কাম কৰিব বুলি আশা ৰাখিছোঁ নিপেন দাসে যদি পাৰে বাকীসকলে কিয় নোৱাৰে আমাৰ এইটো প্ৰশ্ন আছে বাকীসকলেও পাৰিব লাগিব অসমীয়া প্ৰাণৰ হিয়াৰ শিল্পীজনৰ কথা চিন্তা কৰি নিপেন দাসে যদি লছ কৰিও চিনেমাখন চলাব পাৰে বাকীকেইটাতো এটা টাইমহে লাগে এটা টাইম চলালেই হ'ল বাকীকেইটাতো এৰি দিছে গতিকে বাকী উদ্যোগপতিসকলেও তেনেকৈ কৰিব লাগে মেট্ৰিক্স চিনেমা হলৰ দৰে আমি তেখেতসকলক ধন্যবাদ দিছোঁ আৰু ক্ষিপ্ৰতাৰে গোচৰটো চলিব লাগে ফাৰ্ষ্ট টেক আদালত গঠন কৰিব লাগে এইটো আমি আহ্বান জনাইছোঁ